আজি হাৰ্থব জুবিন গাৰ্গৰ উপজাদিন দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত জীৱন সুৰভি মেগা ৰক্তদান শিবিৰৰ আয়োজন জুবিন গাৰ্গৰ 53 সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচী সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ তৰফৰ পৰাও মিৰ্জা সাহিত্য সভা ভৱনত জীৱন সুৰভি নামেৰে এক মেগা ৰক্তদান শিবিৰৰ আয়োজন কৰে কাৰ্যসূচী মতে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়ে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উঠিয়ে ৰক্তদান শিবিৰৰ ফিটা কাটি ৰক্তদান শিবিৰৰ শুভ উদ্বোধন কৰা দেখা যায় অনুষ্ঠানত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়ে প্ৰথমে ৰক্তদান কৰাৰ পিছতে বিজেপিৰ প্ৰায় শতাধিক পুৰুষ মহিলা কাৰ্যকৰ্তাই ৰক্তদান কৰা দেখা যায় উল্লেখ্য যে ডক্টৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বাবে এই ৰক্তখিনি দান কৰা হয় যেটা আমি সকলোৱে জানো যে আজি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি জন্মদিন আৰু সেইটো কাৰণে আজি আমাৰ দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত আমাৰ ৰক্তদান কাৰ্যসূচী আমাৰ মিৰ্জা সাহিত্য ভৱনত কৰা হৈছে অনুষ্ঠিত কৰা হৈছে আৰু ইয়াতে 100ৰ অধিক ব্যক্তিয়ে আমাৰ ইয়াতে ৰক্তদান কৰিব বিশেষকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে প্ৰায়বিলাকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিছে ৰক্তদান কৰিবৰ কাৰণে আমাৰ মাননীয় সভাপতি মহোদয়দেৱ আত্মসকলে ইয়াতে ৰক্তদান শিবিৰত উপস্থিত থাকি মানে সকলোৱে ৰক্তদান কৰিব আজিৰ এই পবিত্ৰ দিন একচুৱেলি আজি যিহেতু আমাৰ ইয়াৰ নামটো জুবিন দাৰ জন্মদিন আজিৰ 18 পবিত্ৰ দিনটোত আমি এটাই কামনা কৰিছোঁ যে জুবিন দা য'তে আছে তাতে সুখত থাকক আৰু যি আমি অসমৰ ৰাইজে বিচাৰিছে তেওঁ ন্যায় পাওঁ আজিৰ পবিত্ৰ দিনটোত আমি আশা কৰিছোঁ তেখেতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰীসকলে যথেষ্ট তেওঁ এই বিষয়টো লৈ তেওঁ যথেষ্ট কষ্ট কৰি আছে আমি ভাবোঁ যে জুবিন দাই নিশ্চয়কৈ অসমৰ ৰাইজে বিচৰা ধৰণে ন্যায় পাব